ইফালে মৃত্যু ঘণ্টা বাজিছে যোগীঘোপাৰ নয়াগাঁৱৰ মুগা গোপাচাৰ কেন্দ্ৰত হাবি জংঘলেৰে ভৰিছে পলু পালনৰ ফাৰ্মখন 50 বছৰ অতিক্ৰম কৰা ফাৰ্মখনত এতিয়াও নাই কোনো ধৰণৰ আন্তঃগাঁথনি পলু পালন কৰিবলৈ কেন্দ্ৰটোত অভাৱ গৃহৰ 275 বিঘাৰ ভূমি থকা এই ফাৰ্মখন এতিয়া পৰিত্যক্ত হৈ এনেধৰণে পৰি ৰৈছে আৰু ইয়াত আমাৰ যিখিনি কাম হৈ আছে এইখন হ'ল এখন গৌচৰণীয়া পথাৰ বুলি কয় এইটো আমাৰ জনসাধাৰণ মানে যিখিনি মুগা পালক বঙাইগাঁও জিলাৰ গোটেই মুগা পালকৰ কাৰণে ইয়াত মুগা পোহাৰ কাৰণে পাৰ্মিশ্যন আছে মানে তেখেতসকলে ইয়াত মুগা 12 মাহে ইয়াত পুহিব পাৰে আৰু এই মুগাটো হ'ল আমাৰ অসমৰ একমাত্ৰ মানে সম্পদ যিটো নেকি জিআই টেগ পাইছে জিআই টেগ একমাত্ৰ মুগা গতিকে এই জিআই টেগ পোৱা একমাত্ৰ ৰেচম পলুটোৱে হ'ল মুগা আৰু এইটো অসমত বাহিৰে ক'তো নাপায় গতিকে ইয়াৰ এটা মানে বিশেষত্ব আছে এই বিশেষত্বটোৰ কাৰণে আমাৰ জিআই টেগটো মানে প্ৰদান কৰিছে ইণ্ডিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা তাৰোপৰি এই মুগাটো যিটো আমাৰ কালচাৰ এই কালচাৰটো আমাৰ গোটেই অসমতে আছে উজনিৰ পৰা নামনিলৈ আৰু অলপতে আমাৰ 2 তাৰিখে জুনৰ চেনেজুৰি নামৰ এটা প্ৰকল্প উন্মোচন কৰিছে ডোনাৰ মন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আৰু এই চেনেজুৰি প্ৰকল্পটো দিয়া হৈছে এতিয়া সাধ্যহতে মানে উজনি অসমৰ ফালে এতিয়া লাহে লাহে আমাক নামনি অসম ইফালে মৃত্যু ঘণ্টা বাজিছে যোগীঘোপাৰ নয়াগাঁৱৰ মুগা গোপাচাৰ কেন্দ্ৰত হাবি জংঘলেৰে ভৰিছে পলু পালনৰ ফাৰ্মখন 50 বছৰ অতিক্ৰম কৰা ফাৰ্মখনত এতিয়াও নাই কোনো ধৰণৰ আন্তঃগাঁথনি পলু পালন কৰিবলৈ কেন্দ্ৰটোত অভাৱ গৃহৰ 275 বিঘাৰ ভূমি থকা এই ফাৰ্মখন এতিয়া পৰিত্যক্ত হৈ এনেধৰণে পৰি ৰৈছে আৰু ইয়াত আমাৰ যিখিনি কাম হৈ আছে এইখন হ'ল এখন গৌচৰণীয়া পথাৰ বুলি কয় এইটো আমাৰ জনসাধাৰণ মানে যিখিনি মুগা পালক বঙাইগাঁও জিলাৰ গোটেই মুগা পালকৰ কাৰণে ইয়াত মুগা পোহাৰ কাৰণে পাৰ্মিশ্যন আছে মানে তেখেতসকলে ইয়াত মুগা 12 মাহে ইয়াত পুহিব পাৰে আৰু এই মুগাটো হ'ল আমাৰ অসমৰ একমাত্ৰ মানে সম্পদ যিটো নেকি জিআই টেগ পাইছে জিআই টেগ একমাত্ৰ মুগা গতিকে এই জিআই টেগ পোৱা একমাত্ৰ ৰেচম পলুটোৱে হ'ল মুগা আৰু এইটো অসমত বাহিৰে ক'তো নাপায় গতিকে ইয়াৰ এটা মানে বিশেষত্ব আছে এই বিশেষত্বটোৰ কাৰণে আমাৰ জিআই টেগটো মানে প্ৰদান কৰিছে ইণ্ডিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা তাৰোপৰি এই মুগাটো যিটো আমাৰ কালচাৰ এই কালচাৰটো আমাৰ গোটেই অসমতে আছে উজনিৰ পৰা নামনিলৈ আৰু অলপতে আমাৰ 2 তাৰিখে জুনৰ চেনেজুৰি নামৰ এটা প্ৰকল্প উন্মোচন কৰিছে ডোনাৰ মন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আৰু এই চেনেজুৰি প্ৰকল্পটো দিয়া হৈছে এতিয়া সাধ্যহতে মানে উজনি অসমৰ ফালে এতিয়া লাহে লাহে আমাক নামনি অসম